যোগীঘোপাত প্ৰশাসনত পৰিণত জলজীৱন মিছনৰ আঁচনি মালেগড়ত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পৰ তথৈবচ অৱস্থা আঁচনিৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে কুৱা বা পুখুৰীৰ পানী সেৱন কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে প্ৰায় ৯৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা আঁচনিখনৰ কাম-কাজো নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্যত জলজীৱন মিছনৰ আঁচনিৰ যি প্ৰকল্প আছে সেই প্ৰকল্পসমূহ এই মুহূৰ্তত বগাহাতীত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগড় প্ৰথম খণ্ডৰ যিটো পানী যোগান আঁচনি আছিল সেই পানী যোগান আঁচনিটোৰ এই মুহূৰ্তত মই উপস্থিত আছোঁ আৰু এই মুহূৰ্তত ক'ব লাগিব এই প্ৰকল্পটোৰ কাম প্ৰায় ৩ বছৰ পূৰ্বে কাম আৰম্ভ কৰিছিল কিন্তু আজিলৈকে ইয়াৰ কাম সম্পূৰ্ণ নহ'ল অৰ্থাৎ যিসমূহৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সপোন আছিল যে প্ৰতিটো ঘৰে ঘৰৰ পৰিয়ালৰ লোকে যেন বিশুদ্ধ খোৱা পানী সেৱন কৰিব পাৰে তাৰ কাৰণে জলজীৱন মিছনৰ আঁচনিসমূহ প্ৰকল্পসমূহ প্ৰস্তুতকৰণ কৰিছিল কিন্তু বাস্তৱ প্ৰেক্ষাপটত আজিৰ তাৰিখত জলজীৱন মিছনৰ আঁচনি যিবোৰ প্ৰকল্প আছে সেই প্ৰকল্পসমূহ কি ধৰণে পৰিচালিত হৈ আছে এই দৃশ্যাংশ দেখিলে হয়তো প্ৰতিদিন টাইমত দৰ্শকসকলে সহজে অনুমান কৰিব পাৰিব কাৰণ ২০২৫ পূৰ্বে জলজীৱন মিছনৰ আঁচনিৰ কাম সম্পূৰ্ণ কৰিব বুলি মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে কিন্তু আজি এই বাস্তৱ ছবি হ'ল এয়া যে এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে কেন্দ্ৰীয় চৰকাৰখনৰ ৯০% ধন জলজীৱন এই আঁচনিৰ মোকলাই দিছে আৰু ১০% কেৱল ৰাজ্য চৰকাৰখনে দিছিল কিন্তু এই মুহূৰ্তত ৰাজ্য চৰকাৰখনে সেই ধন মোকলাই দিব নোৱাৰাৰ ফলত অনাগত দিনত যে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব সেয়া কিন্তু এই মুহূৰ্তত সহজে অনুমান কৰিব পাৰি এগৰাকী আইতা আছে মই আইতাগৰাকীৰ পৰা পোনে পোনে জানিব বিচাৰিছোঁ আপোনালোকে এই অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱা পানী সেৱনৰ কাৰণে আশাৰে ৰৈ আছিলে প্ৰায় ৩ বছৰ পূৰ্বে এই প্ৰকল্পটোৰ কাম ষ্টাৰ্ট কৰিছিল কিন্তু এতিয়ালৈকে প্ৰকল্পৰ কাম সম্পূৰ্ণ নহ'ল কি ক'ব পানীৰ কাৰণেতো আমি কষ্ট পাই আছোঁ বাৰু প্ৰথম খণ্ডত পানী নাই ঘৰৰ অৱস্থা সেই গতিকে আপোনালোকৰ ওচৰত ভিক্ষা মাগিছোঁ অলপ দান দক্ষিণা কৰিলে ভাল হ'ল হয় বুঢ়া মানুহ কষ্ট পাওঁ বাবা পানী নিশ্চিতভাৱে আন এগৰাকী লোক আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰায় ৯৮ লাখ টকাৰ এটা প্ৰকল্প এই মুহূৰ্তত কিন্তু কাম ৩ বছৰ আগত আৰম্ভ হ'ল প্ৰকল্পৰ কাম কিন্তু আধাতে ৰৈ গ'ল অৰ্থাৎ ৩০% কামে সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই কি ক'ব অনাগত ২০২৫ এই কামৰ প্ৰকল্প সম্পূৰ্ণ হ'ব বুলি আপুনি আশা কৰিব পাৰিনে আচলতে আশাটো মানে কি এইটো মিছামিছি ভেকৰ ভেনাই পাতিছে আজি ৩ বছৰ হ'ল এওঁলোকে ইয়াতে আহি বৰিং কিবা কিবি কৰিলে কিন্তু আজিলৈ মানুহ আমাৰ ৰাইজখিনি ধৰক ১০০-১৫০ বছৰৰ আগৰ পৰাই পানীৰ কাৰণে যিটো জীয়াটো ভুগি আছে মানুহখিনি ভাবিছিল যে এই পানীখিনি আহিলে বোধহয় মানুহখিনি উপকৃত হ'ব কিন্তু মানুহখিনি উপকৃত হোৱাৰ কোনো আশা দেখা পোৱা নাই আমি সেই আগৰ নিচিনাই এই টকাখিনি খালি এটা মানে অযথা ব্যৱহাৰ কৰিছিল কোনো কাম নহ'ব আমি গমেই পাইছোঁ তাৰ কামৰ গতি দেখি গম পাইছোঁ নহয় যে কি হ'ব ইয়াতে একো নাই এতিয়া বৰিঙৰ পানী উঠা নাই আজিলৈকে ঘৰ দুৱাৰৰ অৱস্থা সেই কৰি থাকে আৰু পানী যে পাম আমি নাপাম আমাৰ ৰাইজে মানে আশা কৰা নাই পানী এইখন আঁচনি মিছামিছি কৰিছে এই আঁচনিখন উঠাই লৈ গ'লে বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে ৯০% ধন মোকলাই দিয়াৰ বিপৰীতে ৰাজ্য চৰকাৰখনে মাত্ৰ ১০% ধন মোকলাই দিব লাগে কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব ৰাজ্য চৰকাৰে যিহেতু ঋণৰ বজাৰত ডুব গৈ থকা ৰাজ্য চৰকাৰখনে ১০% মোকলাই দিব নোৱাৰাৰ ফলত অনাগত দিনতে জলজীৱন মিছনৰ আঁচনি যিটো প্ৰকল্পৰ কাম আছে অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ যিটো সপোন আছিল সেই সপোন কিন্তু বাস্তৱ ৰূপে হোৱা দেখিবলৈ পোৱা নাযাব কি ক'ব আপুনি হয় 10% তেওঁলোকে আমাৰ ষ্টেট গভৰ্ণমেণ্টে দিব লাগে কিন্তু তেওঁলোকে দিব পৰা নাই তেতিয়াহ'লে কিয় ইমান ঢাকঢোল বজাই থাকে সদায়তো ঢাকঢোলে বজাই আছে আমি এনেকুৱা কৰিছোঁ এই যে আমাৰ ইয়াতে পানীৰ যিটো ব্যৱস্থা আচলতে আমিও ভাবিছিলোঁ বেছ ভাল হ'ব কিন্তু ভাল হোৱাটো আমাৰ মানে পৰিলক্ষিত হোৱা নাই এতিয়া 10% 20% এইটোতো আমি নাজানো আমি ভাবিছোঁ যে অসম চৰকাৰে আমাৰ পানীৰ ব্যৱস্থা কৰিছে আমি পানী পাম আৰু মানুহখিনি উপকাৰ হ'ব কিন্তু ইয়াতে উপকাৰ সম্ভৱ নহ'ব আৰু মানুহখিনিহে আগৰ নিচিনাই পানীৰ কাৰণে যিহেতু ভুগি থাকিব লাগিব খাদেমুল হুছেইন প্ৰতিবেদন আগবঢ়োৱাৰ বাবে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।